নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই পাপৰি কৰোঁতে মোৰ আন এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাই। আজি দেখাম কি জানেনে, আজি যিহেতু ইমান ঠাণ্ডা পৰিছে সেইবাবে ভাবিলোঁ ঘৰৰ সকলোৱে আজি ৰুটি খাওঁ। ৰুটিনো কেনেকৈ সিজাই খাম সেইবাবে ভাবিলোঁ মাংসকে বনাওঁ। মাংসত একদম ধুনীয়াকৈ জালুক দিম আৰু ধুনীয়াকৈ খাই জমীয়া দিছোঁ। তেলতে ধুনীয়াকৈ পাঁচফোৰণ দি আদা নহৰু পিঁয়াজ ভাজি ল'লোঁ। লৈ পেলাই মেৰিনেট কৰি থৈ মাংসখিনি মই বাকি দিলোঁ আৰু এনেকৈ ভাজি থাকিম 2 মিনিটমান। এয়া ভাজি থাকিম দেখিছেনে? 2 মিনিটমান ভাজিয়ে এয়া মই কাটি থোৱা পিঁয়াজ কেপচিকাম আলুখিনি দি দিলোঁ আৰু এনেদৰে ভাজি থাকিম আৰু ভাজি ঢাকোন দি লৰাই ভাজি আজি এনেদৰে ৰেডি কৰি দিম মাংস। আৰু এয়া দেখিছেনে আমাৰ মাংস প্ৰায় ৰেডি হৈ গ'ল আৰু এনেদৰে আজি শুকান ৰুটি সৈতে খাই দিলোঁ দেই। কেনেকুৱা লাগিছে বাৰু প্লিজ কমেণ্ট এটা কৰি জনাব দেই। আৰু যদি আপোনালোকেও খাম বুলি ভাবিছে খাই দিব এনেদৰে। আৰু যিহেতু পানী লগাত খালে ভালো নহয় জানো। আজিলৈ আহিছোঁ দেই, বাই।